সময়খিনিলৈকে ঠিকে থাকিব। ঠিক আমি ওলাই যোৱাৰ পিছতে আমাৰ স্কুলৰ চৌহদত আগফাল পিছফাল গোটেই গৰু ছাগলীৰে ভৰ্তি হৈ পৰে। এইখন যেন এখন চৰণীয়া পথাৰহে তেনেকুৱা যেন লাগে। গতিকে আপোনালোকৰ নিচিনা অভিভাৱক অভিভাৱিকাই এনেকুৱা ধৰণৰ কামবিলাক কৰি আছে আজিৰ তাৰিখলৈকে। মই এটা অনুৰোধ জনাওঁ এই সভাৰ জৰিয়তে আপোনালোকক যাতে এনেকুৱা কামবিলাক আপোনালোকে নকৰে। অন্ততঃ স্কুলখনৰ সন্মান ৰাখি মৰ্যাদাটো ৰাখি আপোনালোকে স্কুলৰ কেম্পাছত গৰু দৰক নিদিব বা ছাগলী দৰক নিদিব। আৰু সন্মুখৰ হেঙাৰ দুখন চালে দেখা পাব আপোনালোকে আমি হেঙাৰ দিয়াইছিলোঁ, তাতে গৰু ছাগলী সোমাব নোৱাৰে। আমি গছৰ পুলি ৰুইছিলোঁ বহুত, কিন্তু মানুহবিলাকে কি কৰে হেঙাৰ ভাঙি পেলাই গৰু পাৰ কৰে। গৰুকেইটা পাৰ কৰি দিয়ে, দি পেলাই ইয়াতে গৰু দৰক দিয়ে, ছাগলী দৰক দিয়ে। এই পৰিৱেশটোৰ কথা আপোনালোকক জনালোঁ। গতিকে আপোনালোক অভিভাৱক, আপোনালোকৰ ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়ি আছে, পৰিৱেশটো নিশ্চয় দৰকাৰ। আৰু এটা মই যুৱ বিশৃংখলতা বুলিয়ে ক'ব খোজোঁ। আমাৰ এইকেইটা ৰুম অৱশ্যে হয় দৰ্জা খিৰিকীৰ অৱস্থাবিলাক খুব বেয়া। ইয়াৰ আগত প্ৰত্যেকটো ৰুমতে দুখন দুখনকৈ ফেন আছে। ইমান গৰম, ফেন নহ'লে ল'ৰা ছোৱালী পঢ়িবই নোৱাৰে। মানে ফেনবিলাকৰ অৱস্থা এনেকুৱা কৰি দিছে, গোটেই ব্লেডবিলাক বেকা কৰি তাৰমানে নুঘূৰা কৰি দিছে। এখন ফেনো ভাল নাই। এইবিলাক কোনে কৰে? আমাৰ ল'ৰা ছোৱালীয়ে কৰে নিশ্চয়, আমাৰ ল'ৰাবিলাকে কৰে। এই অঞ্চলৰ আমাৰ যিবিলাক অভিভাৱক আমি আছোঁ ইয়াতে, আমাৰ ল'ৰা ছোৱালীবিলাকে কৰে বা এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে কৰে বা ল'ৰাই কৰে। গৰমৰ বন্ধত গ'ল, গৰমৰ বন্ধ খোলাৰ পিছত